Hello everyone, welcome to my YouTube channel. আজি মই আলোচনা কৰিম কেইটামান ইম্পৰ্টেন্ট গণিত যেবিলাক গ্ৰেড 4 ত আহিবলগীয়া হয়। তো বলক ভিডিওটো আৰম্ভ কৰো। ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগে পিছত লাইক আৰু কমেন্টটো কৰি দিব। তো বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া চাওক কোৱেশ্চন নম্বৰ 1 ত 576 হৰণ ব্ৰেকেট প্ৰথম ব্ৰেকেট দিয়া আছে 36 + 12 ইকুয়াল টু কিমান হ'ব? অপচন 1 ত দিয়া আছে 28, অপচন 2 ত দিয়া আছে 11, অপচন 3 ত দিয়া আছে 12 এণ্ড অপচন 4 ত দিয়া আছে 22। এতিয়া চাওক আমাৰ এইবিলাক গণিতেই কেতিয়াবা পৰীক্ষাত পাজল লগাই দিয়ে যে আমি আগত হৰণ কৰিম নে আগত যোগ কৰিম। ঠিক আছে, তো এইখিনিৰ পৰা এটা কনসেপ্ট ক্লিয়াৰ কৰি ৰাখক যে যদি ব্ৰেকেট দিয়া থাকে প্ৰথম বন্ধনী দিয়া থাকে প্ৰথম ব্ৰেকেটৰ খিনি আগত কৰিব লাগিব, তাৰ পিছত আমি বন্ধনীৰ বাহিৰৰ খিনি কৰিম। তো এতিয়া চাওক 576 হৰণ এইখিনি আগত যোগ কৰিলাম। ঠিক আছে, এইখিনি যোগ কৰিলে মই লাইনটো লিখি আছো হৰণ এইখিনি যোগ কৰিলে কিমান হ'ব? 2 আৰু 6 এ 8, 1 আৰু 4 এ 3 এ 4। তো এতিয়া এইটো ইয়াৰ লগত হৰণ কৰিম। ইয়াতে চাওক হৰণ কৰিব লাগে, এতিয়া হৰণটো ইয়াতে মই কৰি দি আছো 5 6 7 48। প্ৰথমত ইয়াতে একবাৰ যাব। ঠিক আছে, 48। এতিয়া বিয়োগ কৰক, 7 পৰা 8 নাযায়, 1 ধাৰ কৰক, 17 17 পৰা 8 গলে কিমান থাকিব? 9 থাকিব। ইয়াত 4 4 পৰা 0 নালাগে, 90। এটো 6। এতিয়া চাওক কিমান বাৰ যায়, দুইবাৰ, 2 8 গুণ 16, 16 6 7 1, 2 4 গুণ 8 আৰু 1 9 হল। এতিয়া आंसर কিমান পাল? 12। এতিয়া অপশন চাওক 3 ইজ দা কারেক্ট आंसर। এতিয়া চাওক কোশ্চেন নম্বৰ 2। কোশ্চেন নম্বৰ 2 ত কি দিয়া আছে? 6 + 6 + 6 + 6 প্ৰথম বন্ধনী, তাৰ পিছত হৰণ দিয়া আছে 6, তাৰ তলত দিয়া আছে কি 4 + 4 + 4 + 4 হৰণ 6। এতিয়া চাওক এটা এটা পাজল লগাই দিছে কি প্ৰথমটো দিয়া আছে ব্ৰেকেট, কিন্তু ইয়াতে কোনো ব্ৰেকেট নাই। আমি ইয়াৰ পৰাই বহুত পাজলত পৰো যে এতিয়া হৰণ কৰিম নে আগতে গোটেইখিনি যোগ কৰি লম, এইটো আমাৰ কাৰণে বহুত পাজল কৰা হৈ যায়। তো এতিয়া চাওক যদি ব্ৰেকেটত থাকে তেনেহলে ব্ৰেকেটৰ খিনি আগত কৰিম, মই আগৰ ভিডিওতে কৈছো। তাৰ পিছত যদি ব্ৰেকেট না থাকে তেনেহলে আমি হৰণটো আগত কৰি লম। সাপোজ ইয়াতে চাওক ব্ৰেকেট দিয়া নাই, প্ৰথমত কি মানে কি এই দুটাৰ আগত হৰণ কৰি লম, তাৰ পিছতে যোগ কৰিম। তো এতিয়া চাওক 6 + 6 + 6 + 6 হৰণ 6 বাই 4 + 4 + 4 + 4 হৰণ 4। তো এতিয়া চাওক এই গোটেইখিনি যোগ কৰিম, 6 12 18 24 কিমান হল? 24 হৰণ 6। তাৰ পিছত আগত এই দুটা হৰণ কৰি লম, যেহেতু আমাৰ কি ব্ৰেকেট দিয়া নাই, ব্ৰেকেট থাকিলে ইয়াতে এইখিনি যোগ কৰিলে হয় আগত, কিন্তু আমাৰ যেতিয়া ব্ৰেকেট নাথাকিব স্পেশাল ভাবে কোনো বস্তু কোৱা নাথাকে তেনেহলে আমি কি হৰণটো আগত কৰিম, তাৰ পিছতে যোগ কৰিম। ঠিক আছে, এটো মনত ৰাখিব যে আগত যদি কোনো ধৰণৰ ব্ৰেকেট নাথাকে তেনেহলে হৰণটো আগত কৰিব লাগে। তেনেহলে এটো হৰণ কৰো, 4 4 মাজত কিমান বাৰ যাব? একবাৰ যাব। তো এই তিনিটা আগত লিখি লও 4 + 4 + 4, এইটো ইয়াৰ মাজত +1। ঠিক আছে, তো এতিয়া চাওক 6 to 24 এর মাজত কিমান বাৰ যাব? 4 বাৰ যাব, আৰু এখিনি যোগ কৰিলে কিমান হ'ব? 13 হ'ব। তো এখিনি হল, তো অপশন 3 ইজ দা কারেক্ট आंसर। এতিয়া চাওক তাৰ পিছৰ কোশ্চেনটো, কোশ্চেন নম্বৰ 3। কোশ্চেন নম্বৰ 3 দিয়া আছে 0.25 * 0.25 minus 0.25 * 0.24 * 0.24। এটো ৰেলৱে 2006 চনত আহিছিল। তো এটো আমাৰ গ্ৰেড 4 এর কাৰণে ইম্পর্টেন্ট হয়। ডিভাইডেড কি দিয়া আছে? 0.49 দিয়া আছে। অপশনত দিয়া আছে, অপশন 1 ত দিয়া আছে 0.0006 দিয়া আছে, অপশন 2 দিয়া আছে 0.49, অপশন 3 দিয়া আছে 0.01, অপশন 4 দিয়া আছে 0.1। তো এটো আমি কেনেকৈ কৰিম এটো চাওক। এতিয়া চাওক 0.25 * 0.25 minus 0.24 * 0.24 divided 0.49। ঠিক আছে, এতিয়া চাওক একেবাৰে সহজ নিয়মত বুজাই আছো, অলপ ভালকে চাব। এইটো আৰু এইটো যেহেতু একে আছে, মই এতিয়া কি কৰিব পাৰো 0.25 স্কয়ার লিখিব পাৰো।
ঠিক আছে আমি তো জানোই যে a into a is equal to a square তো ইয়াৰ ক্ষেত্ৰত একে আছে যেটো স্কয়াৰ লিখিছো মাইনাস এতিয়া চাওক 0.24 into 0.24 তো এটো কি কৰিম ইয়াতে স্কয়াৰ লিখিম এখিনিলৈকে বুজি পাইছে তো তাৰ পিছত এইটো চাওক 0.49 হৈ গল ক্লিয়াৰ এখিনি তো এতিয়া চাওক আমি আর একটা ফর্মুলা এটা পাইছিলো যে a স্কয়ার মাইনাস b স্কয়ার এইটো আমি কি লিখিব পাৰো ফর্মুলা মতে a স্কয়ার মাইনাস b স্কয়ার মানে a plus b into a minus b এখিনি অলপ মনত ৰাখিব এটো আছে আমাৰ ম্যাথছৰ ফর্মুলা হয় ঠিক আছে তো এতিয়া চাওক যেহেতু এই দুটা এটো হৈছে তো ইয়াৰ a কে নিয়মত a স্কয়ার মাইনাস b স্কয়ার তো a স্কয়ার মাইনাস b স্কয়ারত লিখিম যে a plus b তার মানে a2 plus a2 ঠিক আছে তো 0.25 plus 0.24 হৈ গল a2 into তার পিছত হ'ব a2 minus a2 0.25 minus 0.24 divided হ'ব 0.49 তার পিছত চাওক এই দুটা আমি প্লাস কৰিলে কি পাম 0. যোগ কৰক 4 আৰু 5 কিমান হ'ব 9 4 আৰু 2 এই 2 আৰু 2 4 হৈ গল তাৰ পিছত এইটো বিয়োগ কৰি দিওক ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব 5 ৰ পৰা 1 গলে এই 5 ৰ পৰা 4 গলে 1 2 ৰ পৰা 2 গলে 0 দশমিক আছে দশমিক এখিনি হল তলত আছে কিমান 0.49 তো এতিয়া চাওক এইটো আৰু এইটো কাটিব পাৰো থাকিল কিমান 0.01 তো অপশনটো চাওক 0.01 আছে অপশন 3 ইজ দা কারেক্ট आंसर ক্লিয়ার হৈছে আশা কৰো বুজি পাইছে এতিয়া চাওক তাৰ পিছৰ কোশ্চেন নম্বৰ 4 ইয়াতে দিয়া আছে 65% or 240 plus -% or 150 is equal to 210 আমাক কি কৈছে ইয়াতে কি দিয়া আছে খালি ঠাই দিয়া আছে আমাক হেতুহে ওলাব দিছে তো মই পার্সেন্টেজৰ ভিডিও মই পিছত আৰু এটা বনাম ভালকে বুজাই দিম পার্সেন্টেজৰ পৰা আমি কেনেকৈ কি কৰিব পাৰো তো এতিয়া চাওক পার্সেন্টেজৰ ক্ষেত্ৰত ইয়াতে কি 65% or 240 প্লাস ইয়াতে কি কৈছে ড্যাশ এখন নাই মানে কি দিছো মই ধৰি লৈছো x% or 150 is equal to দিয়া আছে 210 এটো ৰেলো 2017 ত আহিছিল তো এতিয়া চাওক 65% আমি কি জানো পার্সেন্ট যিমানে পার্সেন্ট আছে এতে মই লিখিম 65/100% উঠাই 100 লিখব এই পার্সেন্টেজৰ বিষয়ে মই আৰু এটা ভিডিও বনাম পিছৰ ক্লাছত তো মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখিব মই এইটো চেনেলতে ভিডিও দি দিম এতিয়া চাওক 2% or মই পূৰণ দি 240 ঠিক আছে প্লাস x% or 150 তার মানে x/100 into 150 রড ঠাইত পূরণ হৈ যাব তে 210 তার পিছত চাওক এতিয়া আমি কাটিব পাৰো শূন্য এটা ইয়াৰ পৰা শূন্য গৈছে এতিয়া 10 টু এটুক 5 যদি 2 এৰে কাটো 5 বাৰ 2 এৰে 12 বাৰ এটু 5 এৰে 13 বাৰ যাব তো এইখিনি পূৰণ কৰি দিওক 13 পূৰণ 12 প্লাস এটু কাটিব আৰু যদি এটু 5 এৰে কাটো 5 এৰে 2 বাৰ 5 এৰে 3 বাৰ এইটো ইয়াতে কিমান বাৰ যাব 1.5 বাৰ যাব তো এতিয়া লিখিব পাৰো যে 1.5x is equal to 210 তাৰ পিছত চাওক এইটো আৰু এইটো 12 আৰু 13 পূৰণ কৰিলে কিমান হয় ইয়াতে চাওক 13 12 2 3 গুণ 6 2 1 গুণ 2 1 3 গুণ 3 1 1 গুণ 1 6 5 1 কিমান হল 156 plus 1.5x is equal to 210 তো এতিয়া চাওক এইটো ইয়াতে কি হৈ আছে প্লাস এই প্লাস হৈ আছে এইটো ইয়াত লগত এফালে লৈ গলে কি হ'ব মাইনাস হ'ব তো মই ইফালে লৈ যাম 1.5x টো থাকক ইয়াতে 210 minus 156 আমাক কি লাগে আমাক ওলাব দিছে x ৰ মানটো আমি কি কৰিম x ৰ মান ইয়াতে ৰাখিম তো এইফালে লৈ যাম এটো 210 minus 156 by 1.5 x টো থাকক এটোৰ পৰা এটো মাইনাস কৰি দিওক মাইনাস কৰিলে কিমান হয় 10 ৰ পৰা 6 গলে 4 ইয়াত থাকিল কিমান 0 ইয়াত এক ধাৰ কৰক 10 10 ৰ পৰা 5 গলে 5
ইয়াতে 1 নাথাকে 1 থাকে 1 পৰা গ'লে 0 নালাগে ইয়াতে আছে 1.5 এতিয়াই চাওক যেতিয়া আমি কি কৰিম -2 এটো ইয়াৰ লগত হৰণ কৰি দিম তো এটো যদি দশমিকটো উঠাই দিও ইয়াতে এটা 0 হৈ যাব তো মই 0 দিয়ে হৰণ কৰিম 15 ইয়াতে 15 ইয়াৰ লগত কিমান বাৰ যাব 3 বাৰ যাব 3 15 45 ইয়াত থেকে এক ধাৰ কৰক 14 14 পৰা হগল 5 গলে 9 ইয়াতে তো 0 আছে বহাই দিও কিমান বাৰ যাব 6 15 90 হৈ গল এতিয়া কিমান পালো আমি 36 তো এটা অপশনটো চাওক অপশন ডি ইজ দা কারেক্ট আনসার 36 আছে তো মই ইয়াতে বুজাই আছো কাৰণে অলপ টাইম গল আপোনালোকে ইমান জলদি কৰিব পাৰিব মানে হনকালে কৰিব পাৰিব এতিয়া চাওক তাৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 180 into 15 minus 12 into 20 তাৰ পিছত দি আছে 140 into 8 plus 2 into 55 কিমান হ'ব অপশন এ দি আছে 1/7 অপশন বি দি আছে 4/5 অপশন সি দি আছে 2 অপশন ডি দি আছে 4 এটো ৰেলৱে 2009 চনত আহিছিল এতিয়া চাওক ইয়াতে আগত ব্ৰেকেট আছিল কাৰণে পুৰণখিনি বা যোগখিনি আগত কৰিছো এতিয়া তো আমাৰ কোনো ব্ৰেকেট নাই এতিয়া আমাৰ কি নিয়মত কৰিব লাগিব আমি কি এটো যেতিয়া কোনো ধৰণৰ ব্ৰেকেট সেকেট নাথাকে তেতিয়া আমি আগত কি পুৰণখিনি কৰিম তাৰ পিছত যোগ হক বিয়োগ হক সেইখিনি পিছত কৰিম প্ৰথমত আমি কি কৰিম এই পুৰণখিনি কৰিম ঠিক আছে এটো চাই লওক এতিয়া 180 পুৰণ 150 minus 12 into 20 by 140 into 8 plus 2 into 55 এতিয়া চাওক আমাক এইখিনি যেতিয়া কোনো ব্ৰেকেট নাথাকিব আগত পূৰণটো কৰিম তাৰ পিছত বিয়োগ কৰিম বা তাৰ পিছত যোগ কৰিব পাৰো তো এতিয়া চাওক পূৰণখিনি 15 into 8 তো যেটো 80 আছে শূন্যটো পিছত দি দিম 5 8 গুণ কিমান 40 40 ৰ 0 হাতৰ 4 5 ৰ গুণ 5 আৰু 9 4 9 হৈ গল তাৰ পিছত 1 ৰ গুণ 8 1 ৰ 1 গুণ 1 0 17 ৰ 7 হাতৰ 1 যেতিয়া 0 এটা আছিল ইয়াতে 0 দি দিছো ঠিক আছে এতিয়া চাওক 2700 মাইনাস এটো পূৰণ কৰি দিয়ক 12 দুগুণ 24 এটোৰ ডাবল পূৰণ কৰিব নালাগে তাৰ পিছত চাওক এটো পূৰণ কৰি দিয়ক 4 8 ঠিক আছে এটো পূৰণ কৰি দিয়ক 112 হ'ব 8 দুগুণ 16 এই 4 4 গুণ 24 24 ৰ 4 4 8 6 গুণ 8 4 গুণ 32 32 ৰ 2 হাতৰ 3 8 গুণ 8 8 11 112 তো 112 শূন্য এটা আছে শূন্য বহাই দিছো তাৰ পিছত প্লাস এটো পূৰণ কৰি দিয়ক 55 ইয়াৰ দিৰ লগত 55 পূৰণ কৰিলে কিমান হ'ব 110 হ'ব তো তাৰ পিছত চাওক ইয়াত পৰা এটো বিয়োগ কৰি দিয়ক বিয়োগ কৰি দিলে কিমান হয় শূন্যৰ পৰা শূন্য গলে শূন্য ইয়াত থাকে শূন্য ইয়াতে 4 এক ধাৰ কৰক 10 10 ৰ পৰা 4 গলে 6 ইয়াত থাকে 6 6 ৰ পৰা 2 গলে 4 2 আছে 2 টো এনেকৈ থাকিব তাৰ পিছত এটো যোগ কৰি দিয়ক 0 আৰু 0 0 2 আৰু 1 3 1 আৰু 1 2 1 এটো হল ঠিক আছে এতিয়া এটো ইয়াত লগত হৰণ যায় ইয়াতে 2460 আছে ইয়াতে 1230 আছে ডাইৰেক্ট হৰণ দিম দুইবাৰ যাব ঠিক আছে এতিয়া চাওক অপশন সি ইজ দা কারেক্ট आंसर একেবাৰে সহজ গণিত বিলাক আপোনালোক অলপ ভালকে চালে হৈ যাব এতিয়া চাওক তাৰ পিছৰ কোৱেশ্চন নম্বৰ 6 কি দি আছে 10 + 4 হৰণ 2 বিয়োগ 3 * 2 + 4 হৰণ 2 * 2 বিয়োগ 4 হৰল কৰা আগৰ ভিডিঅ'বোৰত ব্ৰেকেট দিয়া আছিল কাৰণে কৰিব পাৰিছে এতিয়া চাওক ইয়াতটো কোনো ব্ৰেকেট নাই ঠিক আছে তো এইবিলাক গণিত আমাৰ কম্পিটিটিভ এক্সামত বহুত পাজেলৰ সৃষ্টি কৰি দিয়ে তো এতিয়া চাওক ইমান পাজেলৰ একো নাই যেতিয়ালৈকে মই আছো আপোনালোকক বুজাই দিম তো এতিয়া চাওক কি দিয়া আছে ইয়াতে প্লাস আছে পূৰণ আছে হৰণ আছে আৰু বিয়োগ আছে তো আগত কি কৰিম একদম প্ৰথম কাম হল হৰণ কৰা তাৰ পিছত কৰিম পূৰণ ঠিক আছে তো এতিয়া চাওক প্ৰথম আমি কি হৰণখিনি কৰিম 10 টো আছে থাকিব দিও প্লাস এটো আগত হৰণ কৰিম 2 টো 4 ৰ মাজত কিমান বাৰ যাব দুইবাৰ যাব হৈ গল তাৰ পিছত বিয়োগ আছে বিয়োগ চিহ্ন দি দিলো এটো আছে 3 * 2 থাকক এটো একে লাইনতে কৰিব পাৰো কিন্তু আপোনালোকক বুজোৱাৰ কাৰণে মই অলপ কৰি আছো তো প্লাস 2 টো 4 ৰ মাজত কিমান বাৰ যাব দুইবাৰ যাব * 2 বিয়োগ 4 এতিয়া চাওক তাৰ পিছত 10 + 2 বিয়োগ
বিয়োগ 3 2 গুণ কিমান 6 যেহেতু এইখিনি হৈ গ'ল মানে হৰণখিনি হৈ গ'ল এতিয়া পূৰণখিনি আছে প্লাস 2 আৰু 2 কিমান 4 বিয়োগ 4 এতিয়া আমি কি কৰিম মাইনাসখিনি একলগ কৰিম আৰু প্লাসখিনি একলগ কৰিম মাইনাস প্লাস হওক 10 12 আৰু 4 এ কিমান 14 এই 16 ঠিক আছে মাইনাসখিনি চাওক 6 আৰু 4 এ 10 তো এটো বিয়োগ কৰি দিয়ক বিয়োগ কৰিলে কিমান হ'ব 6 হ'ব ঠিক আছে তো হৈছে 6 ইজ দা কারেক্ট आंसर অপশন সক অপশন সি ইজ দা কারেক্ট आंसर তো আপোনালোকে কি যেতিয়া এনেকুৱা থাকিব কোনো ধৰণৰ ব্ৰেকেট নাথাকে প্ৰথমত কি কৰিব হৰণখিনি আগত কৰি লব তাৰ পিছত পূৰণখিনি কৰি লব তাৰ পিছত যোগ আৰু বিয়োগখিনি একেলগত সেপাৰেট কৰি লিখি তাৰ পিছত কৰি দিব তো এইবিলাক হল মেইন হল কনসেপ্টটো এনেকুৱা ধৰণৰ গণিত আৰু যেতিয়াই আহিব আপোনালোকে পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট এটা কৰি দিব